নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মলয় সূত্ৰধৰ, টেক্স প্ৰেক্টিশ্যনাৰ, টেক্স কনচালটেণ্ট। আজি মই আপোনালোকক অতি সহজ সৰল ভাষাত ইনকাম টেক্সৰ বিষয়ে বুজাম। আৰু মই এই এপিছড কৰাৰ উদ্দেশ্য এটাই যে বহুত মানুহ কনফিউজ হৈ থাকে, ইনকাম টেক্স বুলি ভাবিলে বহুত ভয় খায়। গতিকে সেই ভয়খিনি যাতে আঁতৰি যায় বা মানুহে যদি বুজি পায় বহুতখিনি কথা, তেনেহ'লে ভয় নাথাকে বা CA বা আমাৰ দৰে প্ৰফেশ্যনেলৰ ওচৰত আহিব প্ৰয়োজন নাই। নিজেই আপোনালোকে ঘৰতে বহি বহুতখিনি কথা আপোনালোকে জানিব পাৰিব। আহক আমি ইনকাম টেক্স সম্বন্ধে আজি অলপ বুজোঁ। টেক্স মানে যাক অসমীয়াত কৰ বুলি কয়। টেক্স সংগ্ৰহ কৰা হয় বিভিন্ন উন্নয়নমূলক কামৰ কাৰণে, যেনে নলা বনোৱা, ৰাস্তা বনোৱা, ব্ৰিজ, হস্পিটেল বা স্কুল কলেজ ইত্যাদি। এতিয়া ভাৰতৰ সংবিধানে ভাৰত চৰকাৰ বা ৰাজ্য চৰকাৰবোৰক পাৱাৰ দিছে ইনকাম টেক্স বা বিভিন্ন ধৰণৰ টেক্স কালেকশ্যন কৰিবৰ কাৰণে। আহক আমি বুজোঁ টেক্স কিমান প্ৰকাৰৰ। টেক্সক দুই ভাগত ভাগ কৰিছে, ডাইৰেক্ট আৰু ইনডাইৰেক্ট। ডাইৰেক্ট আৰু ইনডাইৰেক্ট মানে প্ৰত্যক্ষ আৰু পৰোক্ষ। ডাইৰেক্ট টেক্সৰ ভিতৰত আহে ইনকাম টেক্স, আৰু ইনডাইৰেক্ট টেক্সৰ ভিতৰত আহে GST। এতিয়া প্ৰশ্ন উঠে, কিয় ডাইৰেক্ট বা কিয় ইনডাইৰেক্ট? ইনকাম টেক্স কিয় ডাইৰেক্ট বা GST কিয় ইনডাইৰেক্ট? ইনকাম টেক্স সংগ্ৰহ কৰা হয় মানুহৰ আয়ৰ ওপৰত। মানুহৰ আয়ৰ এটা পাৰ্চেণ্টেজ ইনকাম টেক্স হিচাপে দিয়া হয়, তাৰমানে নিজৰ ডাইৰেক্টলি পকেটৰ পৰা দিয়া হয়। আৰু GSTৰ ক্ষেত্ৰত কি হয়, আমি যেতিয়া কিবা কিনিব যাওঁ, ছাপ'জ মই দোকানত গৈ চাবোন কিনিলোঁ, সেই চাবোনৰ ওপৰত মই GST দোকানদাৰক দিলোঁ, আৰু এই GSTটো দোকানদাৰে চৰকাৰক জমা কৰিব। তাৰমানে ডাইৰেক্টলি দিয়া নাই, মই দোকানদাৰক দিলোঁ, দোকানদাৰে চৰকাৰক দিলে। তাৰমানে ইনডাইৰেক্টলি যিহেতু দিয়া হ'ল, সেইকাৰণে GSTক ইনডাইৰেক্ট টেক্স বুলি কোৱা হয়। এতিয়া আমি কেইটামান সৰু সৰু টাৰ্মছ বুজি পাব লাগিব। প্ৰথম টাৰ্মটো হৈছে, বহুতে কনফিউজ হৈ যায় যে এছেছমেণ্ট ইয়াৰ আৰু ফিনান্সিয়েল ইয়াৰ। মেক্সিমাম মানুহ কনফিউজ হৈ থাকে যে এছেছমেণ্ট ইয়াৰ কি আৰু ফিনান্সিয়েল ইয়াৰ কি। আজি মই বুজাম। এছেছমেণ্ট ইয়াৰ হ'ল, মই তলত লিখিছোঁ, শ্বৰ্ট ফৰ্মত লিখা হয় AY, আৰু ফিনান্সিয়েল ইয়াৰক লিখা হয় FY, ফিনান্সিয়েল ইয়াৰ। ফিনান্সিয়েল ইয়াৰ জেনেৰেলি হিচাপ কৰা হয় 1 এপ্ৰিল আৰু শেষ হয় 31 মাৰ্চ। এই পিৰিয়ডত আপুনি যিমান টকা ইনকাম কৰিব, সেই পিৰিয়ডক কোৱা হয় ফিনান্সিয়েল ইয়াৰ। আৰু তাৰ নেক্সট ইয়াৰত মানে 31 মাৰ্চৰ পিছত যেতিয়া আপুনি হিচাপ কৰি এই বছৰত, যোৱা বছৰত কিমান টকা আমি ইনকাম কৰিলোঁ, আমি যেতিয়া টেক্স দিওঁ, সেই বছৰটোক কোৱা হয় এছেছমেণ্ট ইয়াৰ। মানে তেতিয়া আমি কেলকুলেশ্যন কৰিব পাৰোঁ। বছৰৰ মাজত আমি কেলকুলেশ্যন কৰিব নোৱাৰোঁ। গতিকে এছেছমেণ্ট ইয়াৰ ইজ অলৱেজ 1 year ahead of ফিনান্সিয়েল ইয়াৰ। মই আৰু ইজিলি বুজাইছোঁ, যদি মই এইটো মুচি দিছোঁ, 1/4/2023 to 31/3/2024, এইটো এটা ফিনান্সিয়েল ইয়াৰ। ফিনান্সিয়েল ইয়াৰটো হ'ব 23-24। তেনেহ'লে এছেছমেণ্ট ইয়াৰ কি হ'ব? এছেছমেণ্ট ইয়াৰ হ'ব
24-25 সেইকাৰণে আপোনালোকে কনফিউজ নহ'ব এছেছমেণ্ট ইয়াৰ ইজ অলৱেজ 1 year ahead তাৰমানে যদি 24-25 হয় তেনেহ'লে 24 শেষত তাৰমানে 31 মাৰ্চ 2024 শেষ যেতিয়া হৈছিলে সেইটো প্ৰথমত আহি যাব 24-25 তাৰমানে 23-24 ফিনান্সিয়েল ইয়াৰৰ এছেছমেণ্ট ইয়াৰ ইজ 24-25 এতিয়া আমি আহোঁ ইনকাম টেক্সৰ মতে ইনকাম কি হেডত ইনকামক ডেছক্ৰাইব কৰা গৈছে কি ইনকাম হেডত ইনকাম ধৰা গৈছে সেইটো ইনকাম টেক্সৰ মতে কৰা গৈছে গতিকে অলপ আমি জানিব লাগিব হেডছ অফ ইনকাম হেডছ অফ ইনকামত প্ৰথমত আহে ইনকাম ফ্ৰম salary income from salary ভিতৰত আহিব salary সৰকাৰী স্যালাৰিয়ে হোক বা প্ৰাইভেটে হোক কনফিউজ নহব স্যালাৰি যিকোনো স্যালাৰিয়ে স্যালাৰিৰ আন্ডাৰত আহিব আৰু পেনশন ফ্যামিলি পেনশন নহয় নিজৰ পেনশন ফ্যামিলি পেনশনটো বেলেগ হেডত আহে গতিকে স্যালাৰি বা পেনশন আৰ্ন কৰিলে এটো ইনকাম ফ্ৰম স্যালাৰিত ধৰা হয় ইনকাম টেক্সৰ মতে ইট ইজ ইনকাম ফ্ৰম স্যালাৰি নাম্বার 2 ইনকাম ফ্ৰম বিজনেস and profession কোনোবাই যদি ব্যৱসায় কৰে বা নিজৰ প্ৰফেশন লাইক ডক্টৰ উকিল ইহঁতৰ যেটো ইনকাম হ'ব সেই ইনকামখিনি ইনকাম ফ্ৰম বিজনেছত বা প্ৰফেশনত আহিব এতিয়া বহুতৰ প্ৰশ্ন উঠে যে বহুতে প্ৰশ্ন কৰে মোৰ একাউণ্টত ইমান টকা সোমাইছে মানে ইমান টকা ট্যাক্স দিব লাগিব নেকি নহয় ৰং তাৰমানে বিজনেছৰ ক্ষেত্ৰত কি হয় সাপোজ বছৰটোত 50 লাখ টকাৰ বিক্ৰী কৰিলে 50 lakhs সেল এতিয়া কি 50 লাখৰ ওপৰত ট্যাক্স দিব লাগিব নেকি নালাগে তাৰ পৰা কি হ'ব আমি লেস পারচেজ বস্তু ক্ৰয় কৰিলো সে 30 লাখ টকা लेबर चार्ज से 10 लाख टका फ्रेट माने गाड़ी भाड़ा 5 लाख टका अन्यान्य जेने सैलारी इलेक्ट्रिसिटी बिल घरर भाड़ा टारा इत्यादि मिलाई आरो 5 लाख टका अदार्स टोटल हल 30-40 ইয়াত আহিল 40 লাখ তাৰমানে বিক্ৰী কৰিছে 50 লাখ কিন্তু খৰচা হৈছে 40 লাখ তেনেহলে প্ৰফিট 10 লাখ 10 lakhs এই 10 লাখ টকাৰ ওপৰত ইনকাম ট্যাক্স সংগ্ৰহ কৰা হ'ব এই নেট ইনকামটো কোৱা হয় ইনকাম ফ্ৰম বিজনেস and profession next ahil income from house property এই হেডৰ আন্ডাৰত আহিব যদি ভাড়াঘৰ থাকে তাৰ পৰা যদি ৰেন্ট পায় ভাড়া পায় rent ইয়াত আহিব ইনকাম ফ্ৰম হেডত আহিব ইনকাম ফ্ৰম হাউস প্ৰপাৰ্টি হেডত ৰেন্ট আহিব দেন ইনকাম ফ্ৰম ক্যাপিটাল গেইন
ইনকাম ফ্ৰম কেপিটেল গেইনত আহে যেনে চেল অফ শ্বেয়াৰ্ছ অৰ মিউচুৱেল ফাণ্ড যেতিয়া শ্বেয়াৰ বা মিউচুৱেল ফাণ্ড বিক্ৰী কৰা হয় তাৰ যদি কিবা লাভ হয় বা লছ হয় সেইটো আণ্ডাৰ ইনকাম ফ্ৰম কেপিটেল গেইন লছখিনি লছ ফ্ৰম কেপিটেল গেইন আহে যি হোক চেল অফ শ্বেয়াৰ্ছ এণ্ড মিউচুৱেল ফাণ্ড নাম্বাৰ 1 নাম্বাৰ 2 চেল অফ ইমুভেবল প্ৰপাৰ্টি যেনে নিজা ঘৰ বিক্ৰী কৰিলে বা মাটি বিক্ৰী কৰিলে তেতিয়া তাত যদি গেইন হয় সেইটো ইনকাম ফ্ৰম কেপিটেল গেইন হেডত আহিব আৰু লাষ্ট আহিব আৰু এটা হেড আছে মই মুছি দিছোঁ ইনকাম ফ্ৰম আদাৰ sources ইয়াত কি আহে ইয়াত আহে যেনে বেংকৰ ইণ্টাৰেষ্ট or any other interest তাৰপিছত ফ্যামিলি পেনশন আদাৰ ইনকাম অন্যান্য কিবা ইনকাম থাকিলে সেইবোৰ ইনকাম ফ্ৰম আদাৰ সোৰ্সত আহে তো এইখিনি হ'ল আজি হেডস আমি অলপ ইনকাম ট্যাক্সৰ বিষয়ে বুজিলো তো আমাৰ নেক্সট এপিসোডত আমি ক্যালকুলেশন ইনকাম ট্যাক্স কেনেকৈ ক্যালকুলেট কৰা হয় সেইখিনি আমি বুজিম আৰু তাৰ আগতে মই ক'ব বিচাৰো আমাৰ চেনেলক আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু তলত বেল বাটনটো প্ৰেছ কৰি দিব আজিলৈ নমস্কাৰ